নমস্কাৰ বন্ধু বান্ধৱীসকল, লোহিত দাসৰ ফেচবুক পেজটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো যোৱাকালিৰ হয়। মই ডিমাপুৰ গৈছিলোঁ অলপ ফুৰিবলৈ বুলি। এয়া মই আহি পিনি ডিমাপুৰ পালোহি। ডিমাপুৰ ট্ৰেইনৰ পৰা আমি অলপ ইফালে ফুটপাথেৰে ফুৰিলোঁ। আৰু ইয়াত দেখিছেনে, এয়া টুৰিষ্ট লজ। ইয়াত আহিলে আপোনালোকে আহিলেও থাকিব পাৰিব ইয়াত। এনেকৈ ফুটপাথে লগৰজনৰ সৈতে ইফালে ঘূৰি তাৰপৰা ভাবিলোঁ বজাৰ ফালে অলপ যাওঁ বুলি। ইয়াৰ কিছু অংশ দেখাই দিছোঁ আপোনালোকক ডিমাপুৰৰ। ইয়াৰ লগৰটো। তাৰপিছত ভাবিলোঁ হংকং বজাৰ সোমাংগৈ বুলি। হংকং বজাৰখন চাওঁচোন কেনেকুৱা। আৰু ৰেল ষ্টেচনৰ অভাৰব্ৰিজৰে পাৰ হৈ গ'লেই ইপাৰত লাগি থকা মাৰ্কেটখনেই হৈছে ডিমাপুৰৰ হংকং মাৰ্কেট। আৰু এই মাৰ্কেটতে কাপোৰ কানি যথেষ্ট কম দামত পোৱা যায়। আৰু আমি দুয়ো এতিয়া এই অভাৰব্ৰিজে পাৰ হৈ গৈ আছোঁ হংকং মাৰ্কেটলৈ বুলি। আৰু ফাইনেলি আহি পিনি আমি সোমালোঁ এয়া হংকং মাৰ্কেটত। আৰু দুয়োটাই অলপ ইফালে ঘূৰি চাইছোঁ কিনো পাওঁ বস্তু। যিহেতু আহিলোঁ এনেই ফুৰিবলৈ বুলি, আৰু হংকং মাৰ্কেটত বস্তু যথেষ্ট সস্তা যেতিয়া বোলো 2 এপদমান আমিও ঘৰলৈ বজাৰ কৰি লওঁ বুলি এই কাপোৰ দোকানত সোমালোঁ। লগৰটো তাৰ ছোৱালীজনীৰ কাৰণে কাপোৰ কিনি আছে। তাৰপিছত বাহিৰৰ খোলা মাৰ্কেটলৈ ইয়াত চাওঁচোন, এই জোতা চেণ্ডেলৰ দোকান এইবিলাক দেখিছেনে, দম আৰু এইবিলাক চেণ্ডেলবিলাক চব 100 টকা দামৰ। চব চাফল 100 টকা। এইবিলাক 100 পূৰা চিঞৰি আছে। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কিন্তু চাই আপোনালোকে ভাল পাব। শেষলৈকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। আৰু আমি দুয়ো কি বজাৰ কৰিলোঁ, ক'ত ঘূৰিলোঁ সকলো দেখাম ভিডিঅ'তে। আপোনালোকে চাই থাকিব আৰু মাৰ্কেটৰ বহুত দেখাম। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, নিশ্চয় লাইক এটা দিব। লাইক কমেণ্ট দি পিনি মোক আৰু নেক্সট ভিডিঅ' বনাবলৈ কাৰণে সহায় জনাব। তাৰপিছতেই কিছু ফুলৰ দোকান দেখিলোঁ আৰু ভাবিলোঁ ফটোকপি মাৰি লওঁ বুলি। সেই ফুলৰ দোকানটো খাৰা হ'লোগৈ। আকৌ আহিলোঁ কাপোৰ মাৰ্কেটলৈ। খুব ধুনীয়া। আৰু মাৰ্কেটত যথেষ্ট মানুহো ভিৰ হৈছে। ইয়াত লগতো এটা ছোৱালীজনীৰ কাৰণে আকৌ কাপোৰ ল'লে। আৰু এইবিলাক ফুলৰ দোকান দেখিছেনে, ইমান ধুনীয়াকৈ ফুলবিলাক সজাই ৰাখিছে দোকানত। আৰু আমি এতিয়া ওপৰলৈ কমপ্লেক্সলৈ উঠি গৈছোঁ দেখিছেনে। বলকচোন চাওঁ ভিতৰত কি আছে, সকলোৱে আহক চাওঁ। মই ওপৰত গৈ দেখিলোঁ কাপোৰৰ দোকানেই। এখন ভুটীয়া মাৰ্কেট হয়। দেখাই দিছোঁ এবাৰ মাৰ্কেটখন। তাৰপিছত ইয়াতে মই এনেই ৰাফ ইউজ কৰিবৰ কাৰণে 2টা টি-চাৰ্ট ল'লোঁ। আৰু কেইটা ভণ্টিজনীয়ে পেকিং কৰি আছে। আকৌ তলৰ বজাৰলৈ বুলি আহিলোঁ। ইয়াত আহি অলপ কাপোৰ লওঁ বুলি সোমালোঁ আকৌ। দেখিছেনে, মানুহ ভিৰ হৈ আছে, যথেষ্ট মানুহ মাৰ্কেটত। ঠাণ্ডা ছিজন, সেইকাৰণে পূৰা গৰম কাপোৰ ওলাইছে। অকল জেকেট চুৱেটাৰ এইবিলাকে আৰু। বহুত ভিৰ। ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। অলপ দেখাই দিছোঁ মাৰ্কেটবিলাক। আৰু এইটো বেলেগ এটা গলি, কাপোৰৰ মাৰ্কেট আকৌ।
আপোনালোকেও আহিব পাৰিব ইয়াত, বহুতেই কম দাম। তাৰপিছত ইয়াত আকৌ সোমালোঁ। এখন মোৰ লগৰটোৰ ছোৱালীজনীৰ কাৰণে কাপোৰ লৈছে, মই দেখাই দিছোঁ এই আমুক জোৰে লওঁ বুলি। আৰু এতিয়া বজাৰ কৰি আহিলোঁ। হলত আমি চাহ খাওঁ বুলি চাহ খালোঁ, মিঠাই খালোঁ। খাই পিনি আহিলোঁ। তাৰপিছত চব হৈ গ'ল। এতিয়া আমি অটত উঠি আকৌ আগবাঢ়িলোঁ কাৰ্বি আংলং খটখটিলৈ যাওঁ বুলি। এইখন গেটখন দেখিছেনে? ইটো পাৰেই হৈ গ'ল আমাৰ অসম আৰু এইটো পাৰে হৈ গ'ল নাগালেণ্ড। আৰু তাৰপিছতে অটত উঠি আমি আকৌ খটখটিলৈ বুলি যাত্ৰা কৰিলোঁ। খটখটিলৈ আহি থকা ৰাস্তাৰ কিছু অংশ আপোনালোকক দেখাই দিছোঁ। সুন্দৰ এটা পৰিৱেশ দেখিবলৈ, ইমান ধুনীয়া দেখিছেনে? তাৰপিছত আমাৰ মানে কি খটখটিত অলপ কাম আছিলে। আমাৰ সৰু সৰু চিলিণ্ডাৰ দুটাত গেছ ভৰাবলৈ আছিলে, সেয়ে লৈ আহি আছোঁ খটখটিলৈ আকৌ এতিয়া অটৰেৰে। খুব ধুনীয়া এটা ভিউ, ৰাস্তাৰ দুয়ো কাষ দেখিবলৈ। চাওকচোন খুব সৌন্দৰ্য এটা পৰিৱেশ। ৰাস্তাৰ দুয়ো কাষে এনেকৈ গছ গছনি, অকল চেগুন গছে এইবিলাক। দুয়ো পাৰে ধুনীয়া গছ গছনি সেউজীয়াই ভৰা হৈ আছে। এটা আহি বা দেখিয়ে ভাল লাগিছে ৰাস্তাটো। চাওক ইমান সুন্দৰ, খুব ধুনীয়া লাগিছে নহয়নে বাৰু ৰাস্তাটো দেখিবলৈ? ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছেনে বেয়া লাগিছে জনাব, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি পিনি। আৰু ইয়াতে আমি চিলিণ্ডাৰ ভৰাই ল'লোঁ। চিলিণ্ডাৰ ভৰাই জিৰণি চট অলপ ৰখিলোঁ। আৰু মোৰ ইমানেই মাথা বিষাইছে, মানে জেপৰ পৰা ৰুমালখন উলিয়াই মাথাত মাৰি লৈছোঁ। ইয়াত আমি আকৌ অটৰ কাৰণে ৰখি আছোঁ। অট' এখন ৰিজাৰ্ভ কৰি পিনি আমি আকৌ বোকাজানলৈ আহিব লাগিব। আৰু ফাইনেলি অট' এখন আহিলে, মই ৰিজাৰ্ভ কৰিলোঁ, আকৌ বোকাজানলৈ বুলি আহি আছোঁ আমি। দিনটো ইমানেই ঘূৰিলোঁ, মানে 10টা বজাৰ পৰা মাথা বিষ হৈ গ'লগৈ। সেইকাৰণে দেখাইছোঁ যে ৰুমাল বান্ধি লৈছোঁ মানে মাথাত। আৰু কৈ ফাইনেলি আহি পিনি আমি চুঙাজান পাই গ'লোহি আমাৰ শিবিৰত। মই অহা দেখি লগৰবিলাকে ভিডিঅ' লৈ এনেকৈ ওলাইছে যেন কি আহিছে বুলি। আগফালে এটা কেমেৰা, পিছফালে এটা কেমেৰা, আকৌ পিঠিৰ আগফালে বেগ, পিছফালে বেগ, পিঠিত হাতত বেগ, পূৰা স্বাগতম আৰু ভিডিঅ' কৰি কৰি। ইয়াৰ পিছতে আপোনালোকক মই দেখাই দিম মই কি কি বজাৰ কৰি আনিলোঁ। আৰু এয়া আমাৰ ডিউটি দি আছে। ডিউটি মোৰ অৱস্থা একদম বেয়া, ভাগৰি পৰিলোঁ আৰু। তাৰপিছত মই এখন ডাঙৰ বেডশ্বীট আনিলোঁ, ডাবল চাইজ। এই দুখনো হৈছে বেডশ্বীটেই, এয়াও ডাবল চাইজে। গতিকে বজাৰ কৰিছোঁ, দেখাই দিছোঁ আপোনালোকক। তাৰপৰা এইটো লেডিজ চুৱেটাৰ এটা আনিলোঁ। এয়া এটা পেণ্ট আনিলোঁ, লং পেণ্ট। সেইটো এটা লং পেণ্ট, ল'ৰাকেইটাৰ কাৰণে এটা লং পেণ্ট লৈ আহিছোঁ। দুইটা ল'ৰা মোৰ, দুটাৰ কাৰণে দুটা লং পেণ্ট লৈ আহিলোঁ। এইটো হৈছে টি চাৰ্ট, এইকেইটা ইয়াত লৈছিলোঁ যে টি চাৰ্টকেইটা এইকেইটা। তাৰপিছত ইয়াত ওলাব এতিয়া আপোনাৰ ফ্ৰক হয়, লং ফ্ৰক।
আৰু এটা ফ্ৰকে ফ্ৰক এটা লং পেণ্ট লেডিজ। তাৰপিছত এইটো কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব, কমেণ্ট কৰি পিনি। মই এইটো কি বস্তু হয় কৈ নিদিওঁ। আৰু ভিডিঅ'ত আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।